নমস্কাৰ, মোৰ নাম অম্লানজ্যোতি গগৈ। মই মোৰ একাডেমিক জাৰ্ণিৰ কথা যদি ক'বলৈ যাওঁ, পোনপ্ৰথমে মই ক'ব বিচাৰিম ছেইণ্ট মেৰিজ স্কুলত মই মোৰ মেট্ৰিকৰ পৰীক্ষা মই পাছ কৰিছিলোঁ 2018 চনত। মই 95.67% লৈ পিনে তিনিচুকীয়া জিলাৰ ভিতৰতে আটাইতকৈ সৰ্বমুঠ নম্বৰ লাভ কৰি মই মেট্ৰিক পাছ কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰপিছতে মই মোৰ হাই ছেকেণ্ডেৰীৰ কাৰণে মই ছল্ট ব্ৰুক একাডেমি ডিব্ৰুগড়ৰ এখন অনুষ্ঠান মই জইন কৰিছিলোঁ। তাত মই দুবছৰ হাই ছেকেণ্ডেৰীৰ কাৰণে পাঠ্যক্ৰম পঢ়ি মই হাই ছেকেণ্ডেৰী পৰীক্ষা দি 90.6% পাই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলোঁ 2020 বৰ্ষত। তাৰপিছতেই মই বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয়সমূহত মই প্ৰৱেশিকাৰ কাৰণে মই প্ৰস্তুতি চলাইছিলোঁ। আৰু সেই সময়তে যিহেতু আমাৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ঠিক পিছতেই ক'ভিডৰ প্ৰকোপৰ বাবে বিভিন্ন ক্ষেত্ৰতে অনলাইন মানে পৰীক্ষাসমূহ হোৱা আৰম্ভ হ'ল। গতিকে বহুত ক্ষেত্ৰতেই তেওঁলোকে বহুত বিশ্ববিদ্যালয়ে আচলতে হাই ছেকেণ্ডেৰী মাৰ্কছৰ বেচিছতে এডমিশ্যন লৈছিলে। ঠিক তেনেদৰেই মই মোৰ মাৰ্কছৰ ভিত্তিত মই কটন বিশ্ববিদ্যালয়ত ৰসায়ন বিজ্ঞান বিভাগ অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ কেমিষ্ট্ৰিত মই BSc কাৰণে মই জইন কৰিছিলোঁ 2020 বৰ্ষত। তাৰপিছত 3 বছৰ কটনত মই অধ্যয়ন কৰিলোঁ আৰু তাৰপিছতেই মই 2023 বৰ্ষত তাৰ পৰা BSc ডিগ্ৰী লাভ কৰি গ'ল্ড মেডেলিষ্ট হৈ মই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলোঁ। আৰু সেই BSc পঢ়ি থকাৰ সময়তেই মই 2023 বৰ্ষতে IIT JEM এটা সৰ্বভাৰতীয় প্ৰৱেশিকা পৰীক্ষা যিয়ে আমাক IIT আৰু বিভিন্ন NIT-সমূহত মাষ্টাৰ ডিগ্ৰী কৰিবলৈ আমাক সুযোগ দিয়ে। সেই প্ৰৱেশিকা পৰীক্ষাত মই উত্তীৰ্ণ হৈ IIT গুৱাহাটীৰ কাৰণে মাষ্টাৰ্ছ ডিগ্ৰীৰ কাৰণে মই উত্তীৰ্ণ হৈছিলোঁ। আৰু তাৰপিছত 2023 বৰ্ষত মোৰ স্নাতক ডিগ্ৰী সমাপ্ত কৰি মই IIT গুৱাহাটী স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে মই নিজৰ পাঠ্যক্ৰম আৰম্ভ কৰিছিলোঁ MSc ডিগ্ৰীটো। তাৰপিছত দুবছৰ IITৰ জাৰ্ণিটো খুবেই ভাল আছিলে। IIT গুৱাহাটীত বহুত কথা শিকিলোঁ আৰু বিভিন্ন ধৰণৰ পৰীক্ষা দিলোঁ আৰু কেইবাটাও ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ। এটা মই ক'ব বিচাৰিম ভাভা এটমিক ৰিচাৰ্চ চেণ্টাৰ, যি আমাৰ মুম্বাইত বিখ্যাত এখন প্ৰতিষ্ঠান হয়। তাতে মই 2 মাহৰ এটা ছামাৰ ইণ্টাৰ্ণশ্বিপ কৰিবলৈ মই সুযোগ লাভ কৰিছিলোঁ ইণ্ডিয়ান একাডেমি অফ ছায়েন্সৰ থ্ৰু। আৰু তেনেকৈ মই মোৰ CSIR নেটৰ পৰীক্ষা, IIT গেটৰ পৰীক্ষা, বিভিন্ন পৰীক্ষাত মই উত্তীৰ্ণ হৈছিলোঁ। স্লেটৰ পৰীক্ষাত মই উত্তীৰ্ণ হৈছিলোঁ আৰু মই সফলভাৱে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'লোঁ। আৰু তাৰপিছত মই 2025 বৰ্ষত IIT গুৱাহাটীৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি মই IIT গুৱাহাটীৰ পৰা মই পাছ কৰিছিলোঁ। তাৰপিছত মই আমাৰ IIT গুৱাহাটীৰে এজন প্ৰখ্যাত প্ৰফেচাৰ ডক্টৰ কল্যাণ ৰাইডঙীয়াৰ লেবত মই আৰু এবছৰৰ বাবে মই কাম কৰিছিলোঁ। তাতে মই ৰিচাৰ্চ কৰিছিলোঁ প্ৰজেক্ট ইণ্টাৰ্ণ হিচাপে। আৰু এবছৰ মই তেনেকৈ কাম কৰাৰ পিছত বৰ্তমান মই সেই PhDৰ বাবে বিভিন্ন প্ৰতিষ্ঠানত মই ইণ্টাৰভিউৰ বাবে মই এপ্লাই কৰিছিলোঁ, এপ্লিকেশ্যনছবোৰ দিছিলোঁ। তেনেকৈ মই IIT বম্বে আৰু মনাছ বিশ্ববিদ্যালয়, IIT বম্বে যি বম্বেত আছে আৰু মনাছ বিশ্ববিদ্যালয় অষ্ট্ৰেলিয়াৰ এখন প্ৰখ্যাত বিশ্ববিদ্যালয়, দুয়োজনৰে এটা জইণ্ট PhD প্ৰগ্ৰাম। তাত মই অনলাইন ইণ্টাৰভিউত বহিছিলোঁ আৰু কেইবাটাও অনলাইন ইণ্টাৰভিউৰ পিছত আমি আমাৰ ছুপাৰভাইজাৰ কেইগৰাকীৰ লগত আমি সাক্ষাৎকাৰ কৰিছিলোঁ। তেওঁলোকে বিভিন্ন প্ৰশ্ন আমাক সুধিছিলে, বিভিন্ন পৰীক্ষা আমি দিবলগীয়া হৈছিলে ঘৰত বহি। আৰু তাৰপিছত মই সেইখিনি কৰাৰ পিছত মই এই IIT বম্বে মনাছ ইউনিভাৰ্চিটিৰ এই জইণ্ট PhD প্ৰগ্ৰামটোত মই এনৰোল হ'বলৈ সক্ষম হৈছোঁ। আৰু বৰ্তমান জুলাই মাহৰ 22 তাৰিখৰ পৰা আমাৰ নতুন পাঠ্যক্ৰম আৰম্ভ হ'ব PhDৰ কাৰণে। আৰু সেই সুবিধাটো পাইছোঁ বাবে মই নথৈ আনন্দিত। আৰু এই ক্ষেত্ৰতে মই মোৰ পৰিয়ালবৰ্গ, মোৰ অভিভাৱক, মোৰ বয়োজ্যেষ্ঠ, মোৰ শিক্ষাগুৰুসকল, মোৰ বন্ধু বান্ধৱীসকল আৰু ইভেন মোৰ MScৰ লেবত কাম কৰাৰ সময়ত যিকেইজন মোৰ ছিনিয়ৰ আছিলে, মোৰ ছাৰহঁত, সকলোকে মই ধন্যবাদ দিছোঁ। তেওঁলোকৰ মই নথৈ আনন্দিত। তেওঁলোকৰ কৃপাৰ কাৰণে, ভগৱানৰ আশীৰ্বাদৰ কাৰণে আজি ইমানখিনি কৰিবলৈ সফল হৈছোঁ। আৰু এয়া মাত্ৰ আৰম্ভণিহে, আৰু বহুতো কৰিবলৈ বাকী আছে। গতিকে আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছোঁ। আপোনালোকৰ বিশ্বাস জয় হওক যাতে, মোৰ বিশ্বাস জয় হওক যাতে, আৰু নিজৰ জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ যাতে মই সক্ষম হওঁ, তাৰে কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।